ক্লাছ 9ৰ পৰীক্ষা কাহিনীটোৰ অসমীয়া অনুবাদ কৰিব লৈছোঁ। নিদান মহিনা পূৰা হোৱা যে সমাধানৰ নিদান মানে হৈছে সমাধানৰ মাহটো পূৰা হ'ল মানে কমপ্লিট হ'ল। চুনাও কা দিন আ পৌঁছা চুনাও মানে প্ৰতিযোগিতা কৰি আছিল সিহঁতে তাৰ মাজত এজন জিকিব তো কোন জিকিব সেই দিনটো আহি পৰিল। उम्मीदवार लोग प्रातःकाल से ही अपनी किस्मत का फैसला सुनने के लिए उत्सुक थे আৰু যিসকল উম্মিদৱাৰ মানে কি হৈছে যে আশাবাদী মানুহখিনিয়ে ৰাতিপুৱাৰ পৰাই নিজৰ ভাগ্যখনৰ কি কোনটো মানে ডিচিশ্যন হ'ব কোনটো ফেচলা হ'ব সেইটো শুনাৰ কাৰণে উৎসুক হৈ আছিল। দিন কাটনা পাহাৰ হৈ গয়া আৰু কি কৈছে যে দিনটো যোৱাটো কি হৈছে পাহাৰ হৈ গয়া পাহাৰ মানে যে পাহাৰখন যেনেকৈ ডাঙৰ ঠিক তেনেদৰে দিনটো তাৰমানে সিহঁতৰ কাৰণে দীঘল হৈ গৈছিল। प्रत्येक के चेहरे पर आशा और निराशा के रंग आते थे আৰু প্ৰতিজন ব্যক্তিৰে মুখত আশা আৰু নিৰাশাৰ ৰংটো দেখিবলৈ পোৱা গৈছিল। নেহি মালুম আজ কিসকে নসিব জাগেংগে কোনেও নাজানে আজি কাৰ কিসমতটো মানে উজলি উঠিব। নাজানে কিস पर লক্ষ্মী কি কৃপা দৃষ্টি होगी আৰু নাজানে কাৰ মানে মূৰত লক্ষ্মীৰ কৃপা দৃষ্টি হ'ব। संध्या समय राजा साहब का दरबार सजाया गया আৰু গধূলি সময়ত ৰাজা চাহাবৰ যিটো মানে দৰবাৰ সেইটো কি হৈছিল সজোৱা হৈছিল। शहर के रईस और धनाढ्य लोग राजा के कर्मचारी और दरबारी और दीवानी के उम्मीदवारों के समूह सब रंग बिरंगी सज बनाए बिराजे। তো ইয়াত কি কৈছে যে ৰাজা চাহাব কা দৰবাৰ সজায়া গয়া ৰাজা চাহাবৰ দৰবাৰটো সজোৱা হৈছিল। চহৰকে ৰইচ আৰু সেই মানে নগৰখনৰ ধনী আৰু ধন থকা মানুহখিনি ৰজাকে ৰজাৰ কৰ্মচাৰীসকল আৰু দৰবাৰীবিলাক আৰু দিৱানীকে উম্মিদৱাৰকে সমূহ আৰু যিসকল ব্যক্তিয়ে প্ৰতিযোগিতাত ভাগ লৈছিল সেইবিলাকৰ সমূহটো সব ৰং বিৰংগী সজ বনাই বিৰাজে আৰু সকলোৱে ৰং ঢঙৰে মানে সাজি কাচি আহি ৰখি আছে। উম্মিদৱাৰকে কলেজে ধড়ক ৰহে থে আৰু যিসকল আশাবাদী তেওঁলোকৰ কলিজাটো কি হৈছে ধড়কে মানে কি ধপধপাই আছিল। তব চৰ্দাৰ সুজান সিংনে খৰে হোকৰ কহা তেতিয়া চৰ্দাৰ সুজান সিঙে থিয় হৈ কৈছিল মেৰে দিৱানীকে উম্মিদৱাৰ মহাশয় মোৰ এই দিৱানী পষ্টটোৰ কাৰণে যিসকল উম্মিদৱাৰে পাৰ্টিচিপেট কৰিছিল সেই সকল উম্মিদৱাৰ মহাশয় मैंने आप लोगों को जो कष्ट दिया है मैं আপোনালোকক যিখিনি কষ্ট দিছোঁ उसके लिए क्षमा कीजिए তাৰ কাৰণে ক্ষমা কৰি দিয়ক। मुझे इस पद के लिए ऐसे पुरुष की आवश्यकता थी এই পদটোৰ কাৰণে মোক এনে এজন পুৰুষৰ আৱশ্যকতা আছিল जिसके हृदय में दया हो যাৰ হৃদয়ত দয়া আছিল और साथ ही साथ आत्मबल भी আৰু লগতে আত্মবলো। হৃদয় वही है হৃদয় সেইটোৱে হয় जो उदार हो যিটো উদাৰ হয়। आत्मबल वही है आत्मबल সেইটোৱে হয় जो आपत्ति का वीरता के साथ सामना करे আৰু যিটো আপত্তি মানে কি ধৰক বিপত্তি হৈছে আৰু সেইটো কি বীৰতাৰ জৰিয়তে বীৰতা মানে কি সাহসৰ জৰিয়তে কি কৰে মোকাবিলা কৰে সামনা কৰে। আৰু ইস ৰিয়াসত के सौभाग्य से আৰু এই ৰাজ্যখনত সৌভাগ্যক্ৰমে हमको ऐसा पुरुष मिल गया আমাক এনে এজন পুৰুষ আমি পাই গ'লোঁ। ऐसे गुण वाले संसार में कम होते हैं আৰু এনেকুৱা গুণৰ ব্যক্তি সংসাৰত কম হয়। और जो है আৰু যিটো আছে वे कीर्ति और मान के शिखर पर बैठे हुए हैं সেইটো কীৰ্তি আৰু মানৰ একদম শিখৰত বহি আছে শিখৰ মানে ওপৰত। उन तक हमारी पहुँच ही नहीं আৰু তেওঁলোকলৈ আমাৰ কি যোৱাটোৱে হোৱা নাই। मैं रियासत को पंडित जानकी नाथ से दीवान पाने पर बधाई देता हूँ মই এই ৰাজ্যখনক পণ্ডিত জানকী নাথৰ দৰে দিৱান এজন পোৱাৰ কাৰণে কি বুলি কয় বধাই দিছোঁ কংগ্ৰেচুলেশ্যনছ কয় নহয় সেইটো শুভেচ্ছা দিছোঁ। रियासत के कर्मचारी और रईसों ने पंडित जानकी नाथ की तरफ देखा আৰু ৰাজ্যখনৰ কৰ্মচাৰী আৰু ধনী ব্যক্তিসকলে জানকী নাথৰ ফালে চাইছিল। और उम्मीदवारों के दल की आँखें उधर उठी আৰু উম্মিদৱাৰবিলাকৰ যিটো দল তেওঁলোকৰ আঁখে মানে চকুটো দিৱানী জানকী নাথৰ ফালে আছিল। मगर उन आँखों में सत्कार था কিন্তু তেওঁলোকৰ কি চকুত সৎকাৰ আছিল।
और इन आँखों में ईर्ष्या और এই চকুত ঈৰ্ষা অৰ্থাৎ জানকী নাথৰ চকুত কি আছিল সৎকাৰ আছিল ভাল ভাৱ আছিল আৰু বাকী পাৰ্টিচিপেট সকলৰ চকুত কি আছিল ঈৰ্ষাৰ ভাৱ আছিল কিয়নো সিহঁতে সেই পদটো নাপালে सरदार साहब ने फिर फरमाया सरदार साहबे আকৌ কৈছে आप लोगों को यह स्वीकार करने में कोई आपत्ति ना होगी আপোনালোকৰ এইটো মানে স্वीकार কৰাৰ কাৰণে কোনো আপত্তি হ'ব নালাগে कि जो पुरुष स्वयं जख्मी होने पर जिजन व्यक्ति निजे आघात হয় एक गरीब किसान की भरी हुई गाड़ी को दलदल से निकालकर और एजन दुखिया किसान माने হৈছে কৃষক তেওঁৰ গাড়ীখন যিটো মানে শস্যৰে ভৰি আছিল সেইটো মানে বোকাৰ দৰে দলৰ পৰা উলিয়াই দিছে একদম তল বোকাৰ পৰা উলিয়াই দিছে और नाले के ऊपर चढ़ाए और कि बोकार পৰা ওপৰলৈ উঠাই দিছিল उनके हृदय में साहस তেখেতৰ হৃদয়ত সাহস আত্মবল और उदारता का निवास है ऐसा অৰ্থাৎ সেই ব্যক্তিজনৰ হৃদয়ত কি আছে সাহসিকতা আছে আত্মবল আছে আৰু উদাৰতা মানে হৃদয়ত কি আছে দয়া মৰম আছে ऐसा आदमी गरीबों को कभी न सताएगा और এনেকুৱা ব্যক্তিয়ে কেতিয়াও দুখীয়াক কি নকৰে অত্যাচাৰ নকৰে उसका संकल्प दृढ़ है और তেওঁৰ সংকল্প দৃঢ় হয় जो उसके चित्ता को स्थिर रखेगा যিয়ে তেওঁৰ কি হৃদয়খনক স্থিৰ ৰাখিব वो चाहे धोखा खा जाए তেওঁ হয়তো কি হ'ব পাৰে ঠগ খাই যাব পাৰে परंतु दया और धर्म के मार्ग से कभी न हटेगा किंतु दया और धर्মৰ ৰাস্তাৰ পৰা কেতিয়াও আঁতৰি নাহিব